মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক ক্লাছ 9ৰ ইংলিছ টেক্সটবুকত থকা দ্য ফান দে হেড নামৰ লেচনটোৰ পেৰেগ্ৰাফ নম্বৰ 4ৰ পৰা 6লৈ আলোচনা কৰিম। আশা কৰোঁ তোমালোকে মনোযোগেৰে শুনিবা। পেৰেগ্ৰাফ নম্বৰ 4। He was a round little man with a red face and a whole box of tools with dials and wires. তেওঁ আছিল এজন গোলাকৃতিৰ সৰু মানুহ যাৰ মুখমণ্ডল আছিল ৰঙা আৰু তেওঁৰ সৈতে আছিল এটা সঁজুলিৰ বক্স য'ত আছিল ডাইলছ মিন্স নিৰ্দেশক যন্ত্ৰ আৰু ৱেৰছ মিন্স তাঁৰ, য'ত তেওঁৰ আছিলে নিৰ্দেশক যন্ত্ৰ আৰু তাঁৰ। He smiled at Margie and gave her an apple. তেওঁ মাৰ্গীলৈ চাই হাঁহিছিল আৰু তাইক এটা এপল দিছিল। Then took the teacher apart. আৰু তাৰ পিছত মেকানিকেল টিচাৰ বা যান্ত্ৰিক শিক্ষকজনক এফলীয়া কৰি ৰাখিছিল। Margie had hoped he would not know how to put it together again. মাৰ্গীয়ে ভাবিছিল তেওঁ নাজানিব পাৰে এই যান্ত্ৰিক শিক্ষকজনক আকৌ এবাৰ আগৰ ঠাইলৈ আনিবলৈ। But he knew how all right. কিন্তু তেওঁ সেইটো জানিছিল how all right, and after an hour or so তেওঁ সেইটো জানিছিল আৰু এঘণ্টাৰ পিছত এইটো after an hour or so there it was again, এইটো আগৰ ঠাইলৈ আহিছিল। Large and black and ugly. Large means প্ৰকাণ্ড বা বিশাল আকৃতিৰ, and black and ugly কলা আৰু কুৎসিত আছিল। With a big screen on which ডাঙৰ এখন স্ক্ৰীনেৰে সৈতে য'ত on which all the lessons were shown, য'ত সকলো পাঠেই দেখুওৱা হৈছিল, and questions were asked, আৰু প্ৰশ্নবিলাক সোধা হৈছিল। That was not so bad. সেইটো সিমান বেয়া নাছিলে। The part Margie hated most was the slot where she had to put homework and test papers. যিটো অংশ মাৰ্গীয়ে আটাইতকৈ বেছি ঘৃণা কৰিছিল সেইটো আছিল খালী ঠাই য'ত তাইক হোমৱৰ্ক আৰু টেষ্ট পেপাৰ কৰিব দিয়া হৈছিল। She always had to write them out in a punch code. তাই সদায় এটা যান্ত্ৰিক ভাষা ব্যৱহাৰ কৰি লিখিব লাগিছিল। A punch code they made her learn when she was 6 years old. যিটো তাইক শিকোৱা হৈছিল 6 বছৰ বয়সত। And the mechanical teacher calculated the marks in no time. আৰু যান্ত্ৰিক শিক্ষকজনে তৎক্ষণাত নম্বৰখিনি গণনা কৰিছিল। এতিয়া চাবা পেৰেগ্ৰাফ নম্বৰ 5. The inspector had smiled after he was finished and patted Margie's head. আঞ্চলিক পৰিদৰ্শকজনে হাঁহিছিল তেওঁৰ কাম শেষ কৰাৰ পিছত। And after he was finished and patted Margie's head, আৰু মাৰ্গীৰ মূৰত মৰমেৰে হাত বুলাই দিছিল। He said to her mother, তেওঁ মাৰ্গীৰ মাকক কৈছিলে, It is not the little girl's fault. এইটো সৰু ছোৱালীজনীৰ ভুল নহয়, মিছেছ জনছ। তেওঁ মাৰ্গীৰ মাকক মিছেছ জনছ বুলি সম্বোধন কৰিছিল। I think the geography sector was geared a little too quick. Geared means adjusted to a particular standard or level. মই ভাবোঁ ভূগোলৰ অংশটো অলপ খৰতকীয়া
হৈছিল তাইৰ বয়স অনুপাতে। I think the geography sector was geared a little too quick. মই ভাবোঁ ভূগোলৰ অংশটো অলপ খৰতকীয়া হৈছিল তাইৰ বয়স অনুপাতে। Those things happen sometimes. তেনেকুৱা কেতিয়াবা হয়। I have slowed it up to an average 10-year level. মই এইটো 10 বছৰীয়া ছাত্ৰ-ছাত্ৰীয়ে বুজিব পৰাকৈ অলপ লেহেমীয়া কৰি দিছোঁ। Actually, the overall pattern of her progress is quite satisfactory. আচলতে তাইৰ সামগ্ৰিক উন্নয়নৰ মাপকাঠি সম্পূৰ্ণৰূপে সন্তুষ্টিজনক। And he patted Margie's head again. আৰু তেওঁ মাৰ্গীৰ মূৰত আৰু এবাৰ মৰমেৰে হাত বুলাই দিছিল। মাৰ্গী was disappointed. মাৰ্গী নিৰাশ হৈছিল। Disappointed মানে নিৰাশ হোৱা। She had been hoping they would take the teacher away together. তাই আশা কৰিছিল তেওঁলোকে মেকানিকেল টিচাৰজনক একেবাৰে আঁতৰাই দিব। They had once taken Tommy's teacher away for nearly a month because the history sector had blanked out completely. তেওঁলোকে টমিৰ যান্ত্ৰিক শিক্ষকজনক এমাহৰ বাবে এবাৰ কম্পিউটাৰ স্ক্ৰীনৰ পৰা আঁতৰাই ৰাখিছিল কাৰণ বুৰঞ্জীৰ অংশটো সম্পূৰ্ণৰূপে খালী হৈ গৈছিল। So she said to Tommy, why would anyone write about school? এজনী তাই টমিক কৈছিলে, মাৰ্গীয়ে টমিক কৈছিলে, এজনী কিয় স্কুলৰ বিষয়ে লিখিব লাগে। এতিয়া তোমালোকে পেৰাগ্ৰাফ নম্বৰ 6 চোৱা। Tommy looked at her with very superior eyes. টমিয়ে মাৰ্গীলৈ চকু উচ্চমানৰ কৰি চাইছিলে। Because it is not our kind of school. কাৰণ এইখন আমাৰ স্কুলৰ নিচিনা নহয়। Stupid, মূৰ্খ. This is the old kind of school. এইখন হৈছে পুৰণি ধৰণৰ স্কুল। That they had hundreds and hundreds of years ago. যিখন স্কুল শ শ বছৰৰ আগতে আছিলে। আমাৰ দিনত যিখন স্কুল বৰ্তমান চলি আছে, আজিৰ পৰা 100 বছৰৰ পিছৰ ল'ৰা ছোৱালীবিলাকে যেতিয়া আজিৰ স্কুলৰ কথা ক'ব, তেওঁলোকে কি ক'ব? আমাৰ আজিৰ সময়খিনি শ শ বছৰৰ আগৰ সময় বুলি আজিৰ স্কুলক তেওঁলোকে 100 বছৰৰ আগৰ স্কুল বুলি ক'ব। আৰু এই লেচনটোতো সেইটোৱে বুজাব বিচৰা হৈছে। He added loftily. Loftily means উচ্চভাৱে। তেওঁ কৈছিল উচ্চভাৱে। Pronouncing the word carefully. শব্দটো সাৱধানেৰে উচ্চাৰণ কৰি centuries ago means শতিকাৰ পূৰ্বে। Margie was hurt. Well, I don't know what kind of school they had all that time ago. মই নাজানো সেই সময়ত কেনেকুৱা স্কুল আছিল তেওঁলোকৰ। She read the book over his shoulder for a while, then said, anyway, they had a teacher. যি কি নহওক তেওঁলোকৰ এজন শিক্ষক আছিল। Sure, they had a teacher. নিশ্চয় তেওঁলোকৰ এজন শিক্ষক আছিল। But it was not a regular teacher, it was a man. কিন্তু এইজন আছিল এজন মানুহ। A man? How could a man be a teacher? এজন মানুহ কেনেকৈ এজন মানুহ শিক্ষক হ'ব পাৰে? Well, he just told the boys and girls things and gave them homework and asked them questions. Well, he just told the boys, তেওঁ boys and girls ল'ৰা ছোৱালীবিলাকক কৈছিল things and gave them বিষয়বিলাকৰ বিষয়ে and gave them homework and asked them questions. সিহঁতক হোমৱৰ্ক দিছিলে, সিহঁতক ঘৰৰ কাম দিছিলে আৰু asked them questions আৰু তেওঁলোকক প্ৰশ্ন সুধিছিল। ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানেই আৰু নেক্সট ক্লাছত পেৰাগ্ৰাফ নম্বৰ 7 পৰা 10লৈকে আমি আলোচনা কৰিম। থেংক ইউ।